নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ আকৌ এক মাহমানৰ পিছত এটা ভিডিঅ' দিছোঁ, কাৰণ আপোনালোকে দেখিছেই যে মই ভিডিঅ' তেনেকৈ দিব পৰা নাই। বিশেষ কাৰণত মই ভিডিঅ'বিলাক বনাবলৈ এৰি দিছোঁ। যদিও সদায় চাই থাকোঁ মোৰ কিমান ছাবস্ক্ৰাইবাৰ বাঢ়িছে নে নাই বঢ়া, নে মোৰ ভিডিঅ' কোনোবাই চাইছে নে নাই, কিবা কমেণ্ট আহিছে নেকি, তথাপিও নিজে কিবা এটা ভিডিঅ' আকৌ বনাবলৈ মোৰ মনত সেই সাহখিনি গোটাব পৰা নাই। আজি ভাবিলোঁ যে নাই, আকৌ 24-25 দিন হৈ গ'ল, কিবা এটা ভিডিঅ' বনাব লাগে। সেইকাৰণে ভাবি আকৌ ভিডিঅ' এটা বনাইছোঁ। আৰু আজি যিটো ভিডিঅ' বনাব ওলাইছোঁ, আজি একেবাৰে গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰতে ভিডিঅ' এটা বনাব ওলাইছোঁ। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অকণমান বাকী আছে মোৰ ইউটিউবৰ পৰা যিটো প্ৰথম পে'মেণ্টটো সোমাব লাগে, অকণমান বাকী আছে, কাম নকৰাৰ কাৰণে বন্ধ হৈ আছে। আশা কৰোঁ আপোনালোকে মোক সহযোগ কৰি সহায় কৰিব আৰু কথাখিনি ক'লে আপোনালোকে কথা ভালকৈ বুজিবলৈ পাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। থাম্বনেইল দেখি আপোনালোকে চাগে গমেই পাইছে যে মই কি বিষয়ৰ ওপৰত আপোনালোকৰ সৈতে কথা পাতিব ওলাইছোঁ, কি কথা আপোনালোকক জনাব ওলাইছোঁ, বা কি বিষয়ত ভিডিঅ'টো বনাব ওলাইছোঁ। মোৰ বিষয়টো হৈছে যে বৰ্তমান সময়ৰ সুখী মানুহ কোন, বা সুখী মানুহ পৃথিৱীত আছেনে, নে পৃথিৱীৰ সকলোখিনি মানুহেই সুখী, নে পৃথিৱীৰ সকলোবোৰ মানুহেই দুখী, নে কেনেকুৱা ধৰণৰ। আচলতে মোৰ নিজৰ জীৱনতো তেনেকুৱা ধৰণৰ একো দুখ নাছিলে, কাৰণ কিবা এটা কাম কৰোঁ, কাম কৰি ধুনীয়াকৈ চলি আছোঁ, ঘৰখনতো ধুনীয়াকৈ চলি আছোঁ, একো অসুবিধা নোহোৱাকৈ। কিন্তু মাজতে যেতিয়া কিবা এটা মনত আঘাত পোৱাকৈ দুখ এটা লাগি যায়, তাৰপিছৰ পৰা এনেকুৱা বস্তুটো যদি আপোনাৰ মগজুত সোমাই যায়, মনত সোমাই যায়, সেই বস্তুটোৰ পৰা, সেই বিষয়টোৰ পৰা আপুনি ওলাব পৰাটো কিন্তু যথেষ্ট কষ্টকৰ। মই নিজেই অনুভৱ কৰিছোঁ, কাৰণ মই আপুনি দেখিছে যে 3 মাহৰ পিছত ভিডিঅ' দিছোঁ, 2 মাহৰ পিছত ভিডিঅ' দিছোঁ, 1 মাহৰ পিছত ভিডিঅ' দিছোঁ, মই মন নাযায়, মানসিকভাৱে ইমান দুৰ্বল হৈ যায় অকণমান মনত দুখ লাগিলেই। সকলোৰে ক্ষেত্ৰত হয়নে নহয় নাজানো, কাৰণ মোৰ ক্ষেত্ৰত যিহেতু মই বিশেষ দুখ নাছিলে মোৰ জীৱনত, পটককৈ কিবা এটা মনত আঘাত পোৱা কথা আহি গ'ল। তাৰপিছৰ পৰা এনেকুৱা লগা হ'ল যেন পৃথিৱীৰ সকলোতকৈ দুখী মানুহজন ময়ে নেকি, এনেকুৱা কিছুমান অনুভৱ হ'ল। বা কোনোবা এজন মানুহ হাঁহি হাঁহি গ'লে এনেকুৱা লাগে যেন সেইজন মানুহ চাগে সকলোতকৈ সুখী মানুহ আৰু মই সকলোতকৈ দুখী মানুহ, এনেকুৱা কিছুমান মনত ভাৱ আহিব ধৰে, যিটো বস্তু ডিপ্ৰেশ্যন বুলি কয়। তাৰপিছতে আপুনিও চাগে অনুভৱ কৰিছে, আপোনাৰ জীৱনতো যদি কিবা এটা দুখ আহিছে, তেনেহ'লে সেই দুখটো আপোনাৰ এনেকুৱা হৈ যায়, যদি বস্তুটো যদি অকণ গভীৰ হৈ যায়, আপোনাৰ পিছত বিপদে পিছ নেৰা হৈ যায়। আপোনাৰ একো দুখ নাছিলে, আপুনি হাঁহি মাতি ধুনীয়াকৈ এখন ধুনীয়া সংসাৰ চলাই আছিলে, খাই বৈ জীয়াই আছিল। তাৰপিছত পটককৈ কিবা এটা আপোনাৰ মনত আঘাত আহিছে, কিবা এটা বিপদ আহিছে, তাৰপিছত বিপদে আপোনাক পিছ নেৰা হৈ যায়। মই বিভিন্ন এইকেইদিনত মানুহ ছাৰ্ভে কৰিছোঁ, বিভিন্ন মানুহ আমি চাবলৈ চেষ্টা কৰিছোঁ মই, যে কিমান মানুহ সুখী আছে। আৰু প্ৰায়বিলাক মানুহৰে ক্ষেত্ৰত মই দেখিছোঁ যে সুখী মানুহ বুলিবলৈ দেখোন নায়েই বুলিয়ে ক'ব পাৰি। কোনবোৰনো সুখী মানুহ? সকলোৰে মানুহৰ জীৱনত কিবা নহয় কিবা এটা দুখ আছে। কাৰোবাৰ পাৰিবাৰিক অশান্তি, কাৰোবাৰ নিজৰ টকা পইচাৰ কাৰণে অশান্তি, বা কাৰোবাৰ নিজৰ ভাই ককাৰ মাজত অশান্তি, কিছুমানৰ শাহু বোৱাৰীৰ মাজত অশান্তি, কিছুমানৰ বেংকৰ কিবা খেলি মেলিৰ কাৰণে অশান্তি, বিভিন্ন ধৰণৰ, কিছুমানে কোৰ্ট কাছাৰীৰ কাৰণে অশান্তি। মানুহৰ জীৱনত সুখ কি বুলি ক'ম, সুখ নাই বুলিয়ে ক'ব পাৰি। বহুত মানুহ, মই যোৱা পৰহি দিনা ঘৰৰ পৰা মাক ক'ৰবালৈ যাব ওলাইছিলে, কিবা মানুহে ঘৰত কিবা খবৰ এটা ল'বলৈ গাঁৱৰে। তেতিয়া মাক ক'লোঁ যে মই যিহেতু মনত অকণমান কিবা আঘাত পাই আছোঁ, মোৰ মনটো এতিয়াও বৰ ভাল নহয়, তথাপিও আগতকৈ প্ৰথম অৱস্থাতকৈ যথেষ্টখিনি ভাল পাইছোঁ। মোৰ বহুত ক্ষতি হ'ল এই 2 মাহত, কাৰণ আমি যদি ডিপ্ৰেশ্যনত যাওঁ, টেনশ্যনত থাকোঁ, তেনেহ'লেতো সমস্যাৰ কেতিয়াও সমাধান নহয়। সমস্যাৰ সৈতে আমি যুঁজিব লাগিব, যুঁজিব পাৰোঁ নোৱাৰোঁ, বা যুঁজত আমি জয়ী হওঁ নহওঁ সেইটো পিছৰ কথা। কিন্তু যদি মন বেয়া কৰি সদায় বহি থাকোঁ, এই 2 মাহ যে মোৰ যিমান বেছি ক্ষতি হ'ল, সেই ক্ষতিখিনি কেৱল মইহে বুজি পাইছোঁ। ওচৰৰ মানুহখিনি বা যিসকলে মানুহক মই দুখবোৰ কৈছোঁ, তেওঁলোকে কেৱল শুনিছেহে, কিন্তু সমাধান খুব নোলায়, সমাধান নোলায়। গতিকে মাক মই সিদিনা যেতিয়া সুধিলোঁ ক'লৈ যোৱা, মায়ে তেতিয়া মোক ক'লে যে তুমি গোটেই গাঁওখন, আমাৰ গাঁওখনত যদি 120 ঘৰ মানুহ আছে, আৰম্ভণি বা শেষলৈকে প্ৰত্যেকখন ঘৰ তুমি ভাবি চোৱাচোন, কাৰ ঘৰত কিমান সুখ আছে। প্ৰত্যেকৰ ঘৰতে কিবা নহয় কিবা এটা দুখ আছেই। কাৰোবাৰ ঘৰত
কোনোবা এজন বেমাৰী পৰি আছে, অসুখ হৈছে, দুৰাৰোগ্য ৰোগ হৈছে, কোনোবা ডেকাতে অসুবিধা হৈছে, কাৰোবাৰ ঘৰৰ কিবা পাৰিবাৰিক অশান্তি, কাৰোবাৰ ফাইনেন্সিয়েল অসুবিধা, বিভিন্ন প্ৰত্যেকৰ ঘৰতে কিবা নহয় কিবা এটা অসুবিধা আছে। তাৰপিছতে মই কথাটো ভাবি চাইছোঁ যে কথাটো মিছা নহয়, কাৰণ মানে সুখী মানুহ বুলিবলৈনো কিমান আছে যাৰ একেবাৰে অকণমানো দুখ নাই মনত। এতিয়া আপোনালোকে সকলোৱে জানে যে বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ বিয়া এখন পাতি দেখালে আমাৰ ভাৰতৰ সকলোতকৈ বা এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে। মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ যি বিয়াখন পাতিছে তাত 5,000 কোটি টকা খৰচ কৰিছে। আপোনালোকে ভাবক, বা নিজেতো আচৰিত, আমিতো কেতিয়াও 1 কোটি টকা একেলগে দেখিয়ে নাপাম চাগে, তেনেকেই মৰি যামগৈ। কিন্তু 5,000 কোটি টকা খৰচ কৰিছে। কিন্তু আপুনি ভাবক, আমাৰ দেশৰ জনসংখ্যা যিটো হিচাপত ভোট দিয়া হিচাপত জনসংখ্যা হিচাপ কৰে, মাত্ৰ 140 কোটি জনসংখ্যা আমাৰ ভাৰতবৰ্ষখনত আছে, আৰু তেওঁলোকে এখন বিয়াৰ নামত খৰচ কৰিছে 5,000 কোটি টকা। ধৰি লওক তেওঁলোকে ভাবিলেহেঁতেন আমাৰ বিয়াখনৰ দ্বাৰা অলপ অনুষ্ঠুপীয়াকৈ পাতি গোটেই দেশত দৰিদ্ৰতা নোহোৱা কৰি দিওঁ, প্ৰত্যেকজন মানুহকে যদি তেওঁলোকে 1 কোটি টকাও দিলেহেঁতেন, তেনেহ'লে 140 কোটি টকাত তেওঁলোকৰ মানুহক দান বৰঙণি দিয়া সমাপ্ত হ'লহেঁতেন। আৰু 1 কোটি টকা 10 কোটি টকা খৰচ কৰি তেওঁলোকে বিয়াখন যদি পাতিলেহেঁতেন, তেওঁলোকৰ 5,000 কোটি টকাটো খৰচেই নহয়েই, তেওঁলোকৰ 200 কোটি টকাও খৰচ নহ'লহেঁতেন। কাৰণ দেশৰ জনসংখ্যা 140 কোটি, তেওঁলোকে খৰচ কৰিছে 5,000 কোটি। গতিকে 1 কোটিকৈ টকা যদি দিলেহেঁতেন বা 50 লাখকৈ টকাও যদি মানুহক দিলেহেঁতেন, তেনেহ'লে তেওঁলোকৰ মাত্ৰ 70 কোটি টকাত গোটেই বিয়াখন সমাপ্ত হ'লহেঁতেন। কিন্তু তেওঁলোকে কিয় দিব? কাৰণ তেওঁলোকৰ কষ্টৰ উপাৰ্জনৰ টকা। যদি দিলেহেঁতেন ভাৰতবৰ্ষত দৰিদ্ৰ নিৰ্মূল হ'লহেঁতেন, ভাৰতবৰ্ষৰ প্ৰায়খিনি সমস্যা মানুহৰ ফাইনেন্সিয়েল ইছ্যু সমাপ্ত হৈ গ'লহেঁতেন। কিন্তু কিয় দিব? তেওঁলোকৰ কষ্টৰ টকা, তেওঁলোকৰ কিমান কষ্ট কৰি তেওঁলোকে আজি এই পৰ্যায় পাইছেগৈ। গতিকে আমি তেনেকৈ কিয় ভাবিম? তেনেকৈ মনলৈ ভাৱটো আহিব পাৰে, কিন্তু সেই কথাটো তেওঁলোকে কিয় কৰিব? তেওঁলোকে এনেকুৱা এখন বিয়া পাতি দেখাইছে যিখন বিয়াই গোটেই বিশ্বত তোলপাৰ লগাই দিছে। বিশ্বৰ দামী দামী গায়ক, বলিউডৰ যিসকল বলিউডৰ আৰ্টিষ্টৰ কথা আমি সপোনত ভাবি থাকোঁ, তেওঁলোকক আনি নচুৱাইছে। গতিকে তেওঁলোকৰ সেইটো কেপাচিটি। কিন্তু এটা কথা মই চাবলৈ মানে এইকেইদিনত বুজি পালোঁ যে পৃথিৱীখনত সুখী মানুহ খুব কমেই আছে। প্ৰত্যেক এতিয়া ডাঙৰ চাওক, এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মুখ্যমন্ত্ৰীজন জেলত আছে। গতিকে ভাবকচোন কাৰ সুখ আছে? যিমান ডাঙৰ মানুহ নহ'লেও, যিমান কোটিপতি ধনী মানুহ নহ'লেও, সকলোৰে জীৱনত চাগে কিবা নহয় কিবা দুখ আছে। গতিকে সুখী মানুহ আমি বিচাৰি থকাতকৈ নিজে সুখী হৈ থকাৰ চেষ্টা কৰিব লাগে। মই কৈছোঁ, মোৰ এইখিনি কথা যদি মোৰ ঘৰৰ পৰিয়ালৰ মানুহে শুনে, মোৰ বাইদেউহঁতে মোক গালি দিব। কাৰণ মই এনেকুৱা এটা পৰ্যায়ত আছোঁ, এনেকুৱা এটা খেলি মেলি কৰি আছোঁ ঘৰখনত, মানে মনৰ অশান্তিত, মানে ইমান বেছি অসুখ হৈছে, মোৰ মূৰৰ বিষ পিছফালে হৈ মোৰ ইমান বেছি বেয়া হৈ গৈছে। কিমান বেছি টকা পইচা খৰচ কৰিছোঁ, কিমান ডক্টৰৰ ওচৰত গৈছোঁ, কিবা কৰিছোঁ, কিন্তু ইমান বেছি ভাল হোৱা নাই। গতিকে মই নিজেও এজন দুখী মানুহ হৈ পেলাই ইমান বেছি কষ্ট কৰি আছোঁ, ইমান বেছি কষ্টত আছোঁ। তথাপিও আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ যে আপোনালোকেও যদি কথাটো মোৰ সৈতে এগ্ৰী হয়, অকণমান জনাবচোন হয়নে নহয়। কাৰণ আপুনি চাই থকা মানুহজন কিমান সুখী কিমান দুখী ময়ো নাজানো, কিন্তু মই এটা কথা ক'ব পাৰোঁ যে আপুনিও চাগে সেই পৰ্যায়ত সুখী নহয় যিটো পৰ্যায়ত আপুনি নিজকে ভাবি আছে। গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইমানকণি। বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। যদি এগ্ৰী হয় কথাটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো আগবঢ়াত অকণমান সহায় কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ, বাই বাই, শুভৰাত্ৰি।